নামিয়ে যিটোহে ঠাণ্ডা পড়ছি মানে ইয়াতে ধৰি আছে জুই মানে জুই নেহেকলি একদম উপায় নাই ইয়াতে জুই হেক পাই লাগব বঢ়িয়াকে হাত চাত অলপমান হেকি লওঁ হেকি পেলাই বঢ়িয়াকে যাই থাকো আৰু মন্দিৰৰ দৰ্শন নকৰোঁতে আমি নন্দী ভাগ দেখা পাই গ'লো এটা আমাৰ নন্দী ভাই ইয়াতে ৰখি আছে জয় শ্ৰীৰাম গৰু দেখো গৰু গেছি পুৰা মানুহে আহি আছে মানে ইয়াতে পুলিচে চেক কৰিছে আৰু বঢ়িয়াকে আমাক সোমাব দি আছে একচুৱেলি নামগিলা আৰু ফোন নাম্বাৰ নাম এড্ৰেছ গোটেইখিনি মানে সুধি কিনে ইয়াতে নোট কৰি লৈছে লৈ কিনে আমাক মানে এই মেইন ৰাস্তাত সোমাব দিছে এতিয়া বৰ্তমান যাই আছো আমি মন্দিৰৰ উঠব লাগে তাড়াতাড়ি ট্ৰেক্টৰত গতিকে ইমান খোজকাঢ়ি থাকিতো লাভ নাই ইমান কষ্ট কৰি আছো যিহেতু বঢ়িয়াকে তাড়াতাড়ি উঠি ল'ব লাগে আমাৰ ট্ৰেক্টৰ ষ্টাৰ্ট আৰু এতিয়া আমি বঢ়িয়াকে উঠি যাই আছো নাম কি হৰগদীপ অসমীয়া নাজানে হিন্দী নাজানে বাংলা জানে তুমি কি বাংলা জানো বঢ়িয়াকে আমাক ট্ৰেক্টৰখনে নামে দিলাক নৱাবগঞ্জত আৰু ইয়াৰ পৰাই মানকপুৰ হৈছে আপোনাৰ 21 কিলোমিটাৰ মানে 21 কিলোমিটাৰ ৰাতি একো গাড়ী নাপায় সেইকাৰণে ট্ৰেক্টৰখনে আমাক বহুত সহায় কৰিলাক আৰু এইফালে ট্ৰেক্টৰ ৰখি আছে আৰু ট্ৰেক্টৰৰ মানুহটোক আমি কিবা এটা চবে মানে ভাড়া তুলি দি দিছোঁ যোনে যি দিয়ে আৰু 10 টকা 20 টকা 30 টকা 50 টকা যোনে যি দিয়ে দিবা দিছোঁ আৰু এতিয়া নৱাবগঞ্জৰ পৰা অলপ খোজ কাঢ়িব লাগিব 12 কিলোমিটাৰ ফাইনেলি সব ঘাট প্ৰতি ঘাট নেওচি মানে 5 কিলোমিটাৰ মান খোজ কঢ়াৰ পিছত আকৌ বাছখন পাই গ'লো মানে আমাৰ ট্ৰেক্টৰত যিমানখিনি ফ্ৰেণ্ড আছিল চবকে লগ পাই গ'লো একেলগে বাছতে চব ইয়াতে বাছৰ পৰা নামি ল'লো নামি কিনে এতিয়া বৰ্তমান মন্দিৰ আছে এইটো চাইডে আৰু বঢ়িয়াকৈ যাই আছোঁ এইটো চাইডে মন্দিৰত এইটো হৈছে মেইন গেট ব্ৰিজৰ তলেদি আপোনালোকে দেখাই পাইছে অলপ আগতে মেইন গেটটো তো মেইন গেটেদি সোমাই যাব লাগিব মন্দিৰত দেখি আৰু এফালে ৰাখি দিছোঁ পুৰা বাছে ইয়াতে ৰাখি কিনে আমাক বঢ়িয়াকৈ নামাই দিছে আৰু এতিয়া বঢ়িয়াকৈ যাব লাগে মন্দিৰৰ ফালে আৰু এইফালে পুৰা এয়া অযোধ্যাৰ পৰিৱেশ অযোধ্যা জয় শ্ৰীৰাম তো সকলো বন্ধু বান্ধৱীক এই ৰামভূমিৰ পৰাই মই অন্য এটা ব্লগ লাগি বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ একে পুৰা ব্ৰিজৰ তলেদি সোমাই আহিলোঁ সোমাই আহিয়ে আপোনালোকে সোমাই আহি কি দেখা পাই যাব এইখন হৈছে মেইন গেট পুৰা ৰাম মন্দিৰৰ এইটো দেখাই পাইছে আপোনালোকে পুৰা মেইন গেটটো যিটো মন্দিৰত সোমাই যোৱা মেইন গেট মেইন দৰ্জা এই দৰ্জাখনে আপোনালোকে দেখা পাইছে আৰু একদম বঢ়িয়াকৈ আহি পাই গ'লোঁ যাতে একদম মনটো কিবা এটা পবিত্ৰ লাগি গৈছে মানে কি ক'ম আৰু এই ৰাতিখনো যে এনেকৈ মন্দিৰৰ কাৰণে যে ঘূৰি আছোঁ একদম এক্সিলেণ্ট পবিত্ৰ লাগি গৈছে চ' এক্সাইটেড কালি বঢ়িয়াকৈ দেখা পাম আমি আহিলে আপোনালোকে এনেকুৱা কিছুমান লাইট দেখা পাব মানে এক্সিলেণ্ট বনাইছে এইটো কি ক'ব আৰু এইটো প্ৰভু ৰামচন্দ্ৰৰ পুৰা হেৰি ৰাখি থৈ দিছে ফটো ৰাখি থৈ দিছে আৰু এইফালে চাই লওক পুৰা ৱাও কি এক্সিলেণ্ট ফূৰ্তি কৰি ব্লগ বনাইছে জয় শ্ৰীৰাম চাই লওক আমাৰ যোগীজী আৰু মোদীজীৰ ফটো ৰাখি থৈ দিছে আৰু এইফালে প্ৰভু ৰামচন্দ্ৰৰ কিবা এটা প্ৰতিষ্ঠাৰ হেৰি কাৰণে এখন চাইনবোৰ্ড বনাই থৈ দিছে আৰু এফালে আমাৰ চব পমদা কেনেকুৱা লাগিলে ই ভাল লাগিছে এইখিনি মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কিছুমান বস্তু কাৰণ শব্দৰ অভাৱ মোৰ সঁচাই বহুত বেছি ভাল লাগিছে আৰু বিশেষকৈ ৰাস্তাবিলাক চোৱা নাই একদম ৰাস্তা এক্সিলেণ্ট লাইটিং এক্সিলেণ্ট কি লাইটিং আৰু ওচৰত হোটেলো আছে কিন্তু হোটেল কিজানি ফুল বুকিং ন আৰু যেটো নেকি ইয়াৰ মানে আৰ্কিটেকচাৰ যিটো মানে ডিজাইন ৰাস্তাত যিটো নেকি বনাইছে না মানিব লাগিব এইটো একদম এক্সিলেণ্ট আৰু আমাৰ বিকাশ সঁচাকৈ ঘুমি ফটো মাৰি আছে বিকাশ লগত আহিলে মানে একদম ফুল এক্সাইটেড থকা যায় আৰু ফুল ফূৰ্তিত থকা যায় আৰু গান মাৰি মাৰি পুৰা আহি আছো আহি কি দেখা পাই গ'লো এইটো পৰশুৰাম আৰু শ্ৰীৰাম এই ধনু ভাঙাৰ কিবা কাহিনীক লৈ কিবা কৈছিল নহয় সেইটো কিবা এটা দেখাইছে গাইছ এফালে এটা বস্তু চাওক গাছগিলে যি বেৰাখন দিছে তাতে চব অযোধ্যা 2024 লেখা আছে বন বিভাগ মানে অযোধ্যাৰ বন বিভাগে এই বেৰাগিলা দিছে হয়তো আৰু এই গাছত চাওক কি লাইট আলাই দিছে কি কম কবাক লাগি ভাষা নাই কি কম কি এক্সিলেণ্ট এই ৰাতি ভিডিঅ' বনাই আছোঁ মানে ৰাতিপুৱা কি হয় কি নহয় ক'ব নোৱাৰোঁ কিন্তু ৰাতি এক্সাইটেড পুৰা একদম ভিডিঅ' বনাই আছোঁ আৰু অলপ মৰম চৰম কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এয়া চাওক ৰামভূমিত আছোঁ বৰ্তমান ৰামভূমি আৰু গছৰ লাইট এক্সিলেণ্ট দিছে গছত লাইটকেইটা এফালেও আছে পুৰা গছত লাইট
কি কব চালিয়া অযোধ্যা মে সবকো হার্দিক স্বাগত লিখি দিছি আৰু এইটো কি চাক এইটো কি দিছি ও গড বনাইছে আৰু খৰচ কৰিছে আৰু পইচা মই গম পাই গলো কি বস্তু এইটো বোলে লতা মংগেশকাৰ চক বুলি কয় এইটো হৈছে লতা মংগেশকাৰ চক লতা মংগেশকাৰ চকৰ পৰা ডাইৰেক্ট ভিতৰত সোমাই আহিলে আপোনালোকে দেখা পাব বঢ়িয়া এটা বস্তু মানে কি আচৰিতভাৱে বনাইছে বালি দি বনাইছে বস্তুটো এয়া দেখা পাইছে আৰক্ষী বিষয়াসকলো আছে একদম ধুনীয়াকৈ या ये मिट्टी से बनाया है ना भैया नहीं भैया ये मिट्टी का नहीं है पूरा सैंड का बना है बालू का जी और कलर वगैरह कलर रंगोली कलर जो और रंगोली होली कलर हाँ बहुत अच्छा बनाया है जय श्री राम এটা অলপ বঢ়িয়াকৈ চাহ পানী খাই ললো মানে বহুত ঠাণ্ডা দিছিল সেইকাৰণে ঠাণ্ডাৰ কাৰণে চাহ পানী খাই ললো খাই লৈ এতিয়া বঢ়িয়াকৈ ওলাই যাই আছো আৰু আগফালে পুৰা যাই আছো ক'ত গেল বিকাশ ভাই ইয়াত ক'ত মানুহ চাওক বাপৰে লতা মংগেশকাৰজীৰ ফটো আছে সেইকাৰণে এইটো চকৰ নাম লতা মংগেশকাৰ চক দিছে আৰু এতিয়া ধুনীয়াকৈ আমি ভিতৰত সোমাই যাই আছো আৰু বঢ়িয়াকৈ এইফালে সোমাই যাব লাগিব এতিয়া বৰ্তমান তো বঢ়িয়াকৈ সোমাই যাই আছো এই সৰুৰ পৰাই ৰামায়ণ চাই যেতিয়া অযোধ্যা নগৰীত নিজে আহি গৈছো কেনেকুৱা এটা ফিলিংছ লগা আছিল আৰু এফালে চাওক পুৰা মন্দিৰ আছে এফালে পুৰা অযোধ্যা নগৰী হৈ আছে মানে মনটো একদম বেলেগ হৈ গৈছে দুখ ভাগৰ কষ্ট দুটাই পাহৰি যোৱা গৈছে একে অহাৰ লগে লগে মানে ৰাস্তাত খোজ কাঢ়োঁতে ইমানখিনি হৈছে আৰু মন্দিৰ দেখা পালে আৰু কেনেকুৱা লাগিব চাই লওক এইফালে পুৰা মন্দিৰ আছে এক্সিলেণ্ট আহি দেখা পাইছে আপোনালোকে এতিয়া বৰ্তমান সোমাই গৈছোঁ আমি ৰাজকীয় তুলসী উদ্যান অযোধ্যাত সোমাই যোৱাৰ লগে লগে আপোনালোকে বঢ়িয়া এটা মন্দিৰ দেখা পাব এইটো হয়তো পৰশুৰাম বহি আছে এই মন্দিৰটোৰ ওপৰত আৰু এফালে ধুনীয়াকৈ সজাই দিছে এটা মানে এটা ৰভা ঘৰ মানে ইয়াতে কিবা মিটিং চিটিং হ'ব কিজানি সেইটো কাৰণতে সভাঘৰ বনাই দিছে আৰু বঢ়িয়াকৈ এইফালে চাওক পুৰা মানুহ শুই গৈছে কিবা কৰিছে আৰু এইফালে হ'ব মিটিং ধন্যবাদ দোকানৰ চাটাৰবিলাকক চাওক চব জয় শ্ৰীৰাম লেখাই আছে এনেকৈ মানে এইটো দিয়া আছে আৰু যত যিমান দোকানৰ চাটাৰ আছে চব দোকানৰ চাটাৰতে চব জয় শ্ৰীৰাম এইটো ধেনু আছে শৰ আছে পতাকা আছে এইটো হনুমান আছে এইফালে চাওক কিবা লাইটিঙৰ কাম চলি আছে এইফালে গাড়ী লগাই কিনে পুৰা মানুহ উঠি লৈছে গাড়ীত পুৰা লাইটিং লগাই আছে আৰু মানে কাম পুৰা কৰিয়ে আছে কাম এতিয়ালৈ কমপ্লিট হৈ উঠা নাই মানে দিন ৰাত চাৰা ৰাত কাম চলি আছে বৰ্তমান আৰু এইফালে আমাৰ কনভয় যাই আছে আগৰ ফালে যাম এক্সাইটমেণ্ট কেনেকুৱা একদম পুৰা আমি যিটো সৰুৰ পৰাই ৰামায়ণ চাই আছিলোঁ আজি সেই নগৰত যেতিয়া আহি পেলাই আমি উপস্থিত হৈছোঁ একদম মজা লাগছে ন একদম আৰু এই ঘৰগিলা আমি সৰুতে কিবা দেখা কৰাত লাগছে ন এই ঘৰটো অ' ভাই বৰ্তমান অযোধ্যা নগৰৰ মাজমজিয়াত খোজকাঢ়ি আমি বৰ্তমান বিচাৰি আছোঁ মুমু ভৱন মানে মুমু ভৱনত আমাৰ লগৰ কিছুমান আছে তাতে একেলগে থকাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু এই মুমু ভৱনত যাই বঢ়িয়াকৈ এতিয়া থকাৰ ব্যৱস্থা হৈ আছে তাতে ধুনীয়াকৈ থাকিব লাগে অলপ ফ্ৰেছ হ'ব লাগে হৈ কিনে বঢ়িয়াকৈ ঘূৰিব লাগে অলপ এটা অসুবিধা হৈ আছে মানে পুলিচে অলপমান প্ৰব্লেম কৰে মানে ধৰে মাজে কিন্তু অলপমান ষ্ট্ৰিকো হৈ আছে না সেইটো কাৰণে ধৰিছে সেইটো কাৰণে বেয়া পোৱা নাই তো অলপ চোৱা চিতা কৰাটো ভাল বাৰু এতিয়া যিহেতু আমি ভিতৰৰ গলিত ঘূৰি আছোঁ আমাক ধৰাটো একদম স্বাভাৱিক কথা তো ইয়াতে এতিয়া বৰ্তমান আগে যাই আছে আৰু ইয়াত আহি আছে পুৰা পিছে আৰু মই আছোঁ মাজত আৰু এফালে দেখা পাইছি অযোধ্যাখন একদম দেৱালী টাইপ হৈ গৈছে পুৰা চবৰে ঘৰে লাইটিং চাক পুৰা তলত কি ৰকম লাইটিং জ্বলি আছে আৰু এফালে আমাৰ ভৱনটো বৰ্তমান পাই গ'লোঁ সেইফালে পুৰা লাইটিং আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ ভৱন এইটো এফালে দাদাক লগ পাই গ'লোঁ দাদা কিমান দেৰি হ'ল আহি পোৱা আহিব আমাৰ 2 ঘণ্টা হ'ল আমি ফাইনেলি আহি পালোঁ ইয়াতে খুব ভাল লাগিছে ধুনীয়া পৰিৱেশ ঠাণ্ডা বতৰ বিৰাট আৰু আপোনালোকো আহিলে আমাৰ সহোদৰসকল পুৰা বঢ়িয়াকৈ আমি ৰুমৰ পৰা ছেটআপ হৈ ল'লোঁ এফালে নিজাম ভাই ছেটআপ হৈছে এফালে পৱনদা হৈছে বঢ়িয়া একদম এক্সিলেণ্ট আৰু বিকাশ ভাই ৱাহ ধুতি মানব লাগিব কিন্তু জয় শ্ৰীৰাম এতিয়া ফাইনেলি যি গলি দি গৈছিলোঁ সেই গলি দি আকৌ মেইন ৰাস্তালৈকে ওলাই আহি আছোঁ এতিয়া আমাৰ টাৰ্গেট কি হ'ব আমাৰ টাৰ্গেট এতিয়া আমি মানে ওলাই গৈ আছোঁ যি দেখা পাওঁ সেই চাই কিনে আৰু এক্সপ্ল'ৰ কৰি চাবলৈ আহিছোঁ অযোধ্যা চাব আহিছোঁ অযোধ্যাই চাম আৰু গোটেই অযোধ্যা ঘূৰি দিম আজি এতিয়া খোজকাঢ়াৰ কাৰণে ওলাইছোঁ আৰু ময়ো অসমক কেনেকৈ এৰিম অসমৰ স্বাভিমান গামোচা কৰি গলত লৈ অযোধ্যাত অসমৰ গামোচা লৈ আছোঁ জয় শ্ৰীৰাম এতিয়া বৰ্তমান আমি আহি পাই গ'লোঁ মেইন ৰাস্তা এইটো মেইন ৰাস্তা অলপ আগতে আমি খোজকাঢ়ি গৈ আহিছিলোঁ আপোনালোকে দেখাই পাইছিল আৰু এইফালে আছে আমাৰ সাথীবিলাক মানে আমাৰ এটা গুৰুজী লগ পাইছোঁ গুৰুজীৰ লগত অলপমান কথা বাৰ্তা হৈ আছে হাই ক'ত যোৱা তুমি হনুমানগিৰি মন্দিৰ নাযোৱা আৰু এইফালে মই এটা ভাই লগ পাই গ'লোঁ ভাই কা আছে
हाँ बहुत अच्छे हैं। आप कहाँ से आए हैं? मैं उड़ीसा से आया। उड़ीसा से। ऐसे कितना दिन लगा है इधर तक? 9 दिन लगा है। 9 दिन पे आ गया। एक दिन में कितना किलोमीटर कवर किया? 100-150। जय श्री राम। जय श्री राम। ये तो साइकिल ले लो से। उड़ीसा कौन सा जगह से? कुरसिंदा ना? कुरसिंदा से आया और भाई को बहुत अच्छा लगा, साइकिल लेकर आया। फाले बर्तमान आई पाई गलो এটা বিরাট ধুনিয়া মন্দির। এটি দেখাই পিছে আপোনালোকে চকুৰ আগত। বাও কি মজা বনাইছে। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম। এই দেখে কি ধুনিয়া মন্দিৰ এটা। বাও নাইস। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম। এই যে মসজিদ এই যে লাইট কিটা লগে থাকা যে দেখিছিলো গাড়ী খালৰ ওপৰত উঠি পেলাই মানুহ এই লাইট কিটা এনাই ধৰণৰ। বা কি এক্সিলেন্ট লাইট। চাই লওক এটা আছে আগত এটা আছে। ও ভাই এইকেইটা কি ঘূৰি আছে বে ৰাস্তাতে চাওক কি ৰকম ঘূৰি আছে। মানে ইয়াতে ফিটিং কৰাই আছে, ইয়াতে ফিটিং কৰাই আছে আৰু ইয়াতে বঢ়িয়াকৈ ঘূৰি আছে। বাহ বাহ এক্সিলেণ্ট লাইটিং, এক্সিলেণ্ট লাইটিং। এইটো চাই লওক সুন্দৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। আও নাইচ। মই যে আপোনালোকক কৈছিলো মানে দোকানগিলাৰ সন্মুখে সন্মুখে এইবিলাক চাই লওক। এইটো কিন্তু বঢ়িয়া প্ৰথা কৈছি। মানে হয়তো অযোধ্যা গোটেই টাউনখনতে তাৰমানে দোকানৰ চাটাৰৰ সন্মুখত এইবিলাক লগাব লাগিব। এইটো গদা মজা লাগছি। আহি কিবা এটা ভাল লাগি গৈছে গাইজ। অযোধ্যা বুলি ক'লে অযোধ্যাত অকল ৰাম মন্দিৰে নাই, অযোধ্যাত বহুত কিবা কিবি মন্দিৰ আছে। হয়তো গোটেইকেইটা মন্দিৰ আমাৰ একেদিনে ঘূৰাটো ইমানো সম্ভৱ নহ'ব। আৰু এই এটা মন্দিৰ চাওকচোন কিমান ওখত আছে। বাপৰে বাপ মূৰাটো চালে মানে আমি গলটো গোটেই দাঙি দিব লাগে তেতিয়াই দেখা পায়। বাও কি মন্দিৰ হয়তো ভালকৈ নাজানো। আৰু হয়তো যিটো চলি আছে এইটো হনুমানগিৰি মন্দিৰ। বৰ্তমান ফাইনেলি আহি পাই গ'লো হনুমানগিৰি মন্দিৰ। আৰু হনুমানগিৰি মন্দিৰৰ সন্মুখতে চাওক কি চলি আছে। অহ গড এতিয়া বৰ্তমান ফাইনেলি সোমাই আহি আছোঁ হনুমান গৌৰী মন্দিৰৰ ভিতৰত। এইটো চিৰি দেখাই পাইছে পুৰা ওপৰত উঠি যাই আছোঁ বৰ্তমান। আৰু এটা ওপৰত উঠি যাই কিনে ধুনীয়াকৈ দৰ্শন কৰিব লাগে। গাইজ মন্দিৰটোৰ পৰিৱেশ ইমান ধুনীয়া। বাপৰে বাপ কিবা এটা ভাল লাগিছে আৰু মন্দিৰটো চাই। অ' মাই গড অন্তৰ শান্তি, মন শান্তি। ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰা হৈ গ'ল হনুমান মন্দিৰ। যিহেতু বজৰং বলী আমাৰ শক্তি, গতিকে বজৰং বলী একে দৰ্শন কৰি লৈছোঁ। তাৰপিছত আমি বাকী মন্দিৰবিলাক বঢ়িয়াকৈ আৰামত ঘূৰি লওঁ। আৰু এইফালে চাওক পুৰা দৰ্শনাৰ্থী আহি আছে যাই আছে, আহি আছে যাই আছে। আচৰিত মানে আজি মানে হাইষ্ট মানুহ হ'ব আৰু অলপ দেৰিকৈ মানে মানুহ কমি যাব। কিন্তু VIP বিলাকৰ কাৰণে অন আছে। আৰু এতিয়া ধুনীয়াকৈ ওলাই যাই আছোঁ। মানে আমি ৰাতিপুৱা আহি যিটো ৰুমত সোমাইছিলোঁ সেই ৰুমটোৰ পৰা ফাইনেলি ওলাই আহিলোঁ পুৰা বেগ চেগ লৈ। এতিয়া বৰ্তমান পাই গ'লে এইটো হৈছে বিভীষণ কুণ্ড। এইটো কুণ্ডৰ নামে বিভীষণ কুণ্ড। আৰু বিভীষণ কুণ্ড পাৰ হৈ এতিয়া বঢ়িয়াকৈ যাই আছোঁ। কৃষ্ণ আছে, শ্ৰীৰাম আছে, হৰ হৰ মহাদেৱ আছে, আমাৰ লগত চব আছে। এতিয়া বঢ়িয়াকৈ আহি পাই গ'লোঁ আমি আশ্ৰম। আৰু আশ্ৰমৰ এতিয়া এই পৰিৱেশটো আপোনালোকে দেখাই পাইছে ধুনীয়া পৰিৱেশ। আৰু এই ধুনীয়া পৰিৱেশৰ মাজত এতিয়া বৰ্তমান বঢ়িয়াকৈ সোমাই যাই আছোঁ ভিতৰলৈকে। আমাৰ ভাই লংকাৰ পৰা আহিছে দুজনমান। আৰু এইফালে চাইকেল টাইকেল বঢ়িয়াকৈ পাৰ্কিং কৰি থৈ দিছে। বঢ়িয়াকৈ দেখাই দি আছোঁ আপোনালোক চাইকেলখিনি। এইখিনি চাইকেল টাইকেল পাৰ্কিং কৰি থৈ দিছে। এইফালে চাওক পুৰা আশ্ৰমত পুৰা মানুহ বহি লৈছে আৰু শুই লৈছে একদম বঢ়িয়াকৈ বিচনা চিচনা পাৰি দিছে। আৰু এইফালে বঢ়িয়াকৈ আহি আছোঁ আমাৰ ভাইহঁতৰ ওচৰত লাগি। ভাইহঁত কি খবৰ? একদম ভাল না? কি কৰি আছা এতিয়া বৰ্তমান? আমাৰ দোস্তি আৰু তোমাৰ দোস্তি একে মিলছি দেখোন, একে ন ভিউ একে। আমাৰ ইয়াত দুটা পুৰা শুই থাকে আৰু তোমাৰেও পুৰা শুই থাকে। কুম্ভকৰ্ণ ভাইহঁতৰ কাষ পাই গ'লো। গতিকে এতিয়া ভিডিঅ'টো আজি ইমানতে এৰিব লাগিল। আৰু কালি যিহেতু ৰাম মন্দিৰ একদম বঢ়িয়াকৈ দেখাবাক লাগি যাই আছোঁ। ভিডিঅ'টো বহুত দীঘল কৰিলেও বহুত দীঘল হৈ যাব। তো আজি ভিডিঅ'টো ইমানতে এৰিব লাগিল। লিখি ৱেইট কৰি থাকোঁ বঢ়িয়াকৈ। কালি বঢ়িয়াকৈ দেখাই আছোঁ আৰু বহুত কিবা কিবি। তো এতিয়া এৰিলোঁ। টাটা বাই বাই, গুড বাই।